So this is the question of Bangladesh. Bangladeshৰ ওপৰত আমি যেটো প্ৰশ্ন দিছিলো প্ৰশ্নটো কি আছিল প্ৰশ্নটো আছিল যে recent political instability in Bangladesh has the potential to affect India-Bangladesh relation. Analyze how internal turmoil in Bangladesh may impact bilateral cooperation between India and Bangladesh. প্ৰথম পাৰ্টটো কি কৈছে প্ৰথম পাৰ্টটো কৈছে recent political instability. এটা বহুতে ডিফাইন কৰা নাই কি হয় recent political instability তো আমি ডিফাইন কৰিব লাগিব না ৰিসেন্টলি কি হৈ আছে বাংলাদেশত সেইটো আমি ইন্ট্ৰোডাকশনত ক'ব লাগিব নেক্সট কৈছে আমাক এনালাইজ কৰিব দিছে কি এনালাইজ কৰিব দিছে আমাক এনালাইজ কৰিব দিছে এই ইন্টাৰনেল টাৰ্মল যেটো বাংলাদেশত হৈ আছে কি কেনেকৈ ভাৰতবৰ্ষৰ লগত যি বাংলাদেশৰ বাইলেটাৰেল কোঅপাৰেচন কি বাইলেটাৰেল কোঅপাৰেচনটো কেনেকৈ ইম্প্যাক্ট পেলাব সো আমাৰ ইন্ট্ৰোডাকশনটো কি হ'ব লাগিব ইন্ট্ৰোডাকশনটো হ'ব লাগিব ৰিসেন্টলি বাংলাদেশৰ লগত বাংলাদেশৰ ভিতৰত কি ইস্যু হৈ আছে ইস্যুটো কি হৈ আছে ইস্যুটো হ'ল যে পলিটিক্যাল ইনষ্টেবিলিটি ইন বাংলাদেশ has emerged following the ousting of the democratically elected Prime Minister Hasina Sheikh. This is the context. This is what is happening in Bangladesh. You have to put this in your answer. The Bangladeshৰ ইস্যুটো কি হৈছে বাংলাদেশৰ ইস্যুটো হৈছে যে কোটা ৰিজাৰ্ভেশন কোটাৰ এগেইনষ্ট অফ যেটো পলিটিক্যাল যেটো প্ৰটেষ্ট হৈছিল কে প্ৰটেষ্টৰ ৰিজাল্ট হিচাপে ডেমোক্ৰেটিক্যালি ইলেক্টেড প্ৰাইম মিনিষ্টাৰ হাসিনা শেখক কি কৰা হৈছে আতৰোৱা হৈছে Prime Minister position of অথবা তাই ৰেজিগনেশন দিছে তেখেতে ৰেজিগনেশন দিছে this is the context this is how you will start to answer next you will write a connecting line মানে কি মই ডাইৰেক্ট এই লাইনটো লিখি পেলাই মইটো ডাইৰেক্ট লিখিব পাৰিলো জান যে 1 2 3 4 কৈ পেলাই যে এইখিনি কনসাৰ্ন হ'ব পাৰে ভাৰতৰ কাৰণে কিন্তু কানেক্টিং লাইন এটা লিখিব লাগিব আমি যে this upheaval has raised concerns about the nation's governance and stability with potential repercussions for India-Bangladesh relation. ইমান লম্বা লিখি পেলাই আপোনালোকে সৰুকৈ লিখিব পাৰে যে এই ঘটনাটোৰ কাৰণে due to this incident there may be some potential repercussion in the India-Bangladesh relation. তাৰ পাছত পইণ্ট ওয়াইজ আপোনালোকে সেই গুটে কনসাৰ্ন খিনি লিখিব পাৰে বুজি পাইছেনে how to address questions from international relation বুজি পাইছেনে